এই মুহূৰ্তত মই উপস্থিত আছো চাবুৱাৰ বালিজান আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আৰু ইয়াত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মই প্ৰথমে দৰ্শকসকলক দৃশ্যাংগ দেখুৱাইছো, চাওক এতিয়া কেনেদৰে আচলতে চপৰা এতিয়া গৰা খহিছে এই স্থানত। যিহেতু যোৱা দুটা দিনত এই অঞ্চলত প্ৰায় যি মাথাউৰি আছিল আচলতে কোটিটকীয়া মাথাউৰি খহনীয়াত প্ৰায় উঠি গৈছে আৰু তাৰ পিছত এতিয়া হাহাকাৰ পৰিৱেশ। আৰু বৰ্তমান সময়ত আমি দৰ্শকসকলক দেখুৱাইছো কেনেধৰণে আচলতে এতিয়া গৰা খহিছে। মাথাউৰি উটুৱাই লৈ গ'ল, জিঅ' বেগ জিঅ' মেট সকলো উটুৱাই লোৱাৰ পিছত এতিয়া বাগিচাখনৰ লগতে সমগ্ৰ এই অঞ্চলটোলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। আৰু এই খহনীয়া প্ৰতিৰোধৰ বাবে এতিয়া ৰাইজে বাৰম্বাৰ আবেদন জনাই আছিল যদিও কিন্তু বৰ্তমান সময়লৈকে ৰাইজৰ প্ৰতিবাদক বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত আজিলৈকে আচলতে চৰকাৰ বা বিভাগীয় বিষয়াসকল কোনো ইয়াত উপস্থিত হোৱা নাই, যাৰ ফলত ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে প্ৰতিবাদ ৰাইজৰ ওচৰলৈ যাব চেষ্টা কৰিম। দেখা পাইছো এতিয়া চপৰা খহিছে, এতিয়া ৰৈ থাকিব পৰা নাই চাৰিওফালে খহনীয়াৰ শব্দ। প্ৰশাসনৰ বা বিভাগীয় বিষয়াসকল এই মুহূৰ্তলৈকে অহা নাই, আপোনালোকে বাৰম্বাৰ অনুৰোধ জনাইছে, কি ক'ব? হয়, আমি ৰঙীয়া ৰাইজ হিচাপে মানে ক্ষোভিত। যি অনুষ্ঠানত আমি কালি বৃক্ষৰোপণ হৈ গৈছে 5 ছেপ্টেম্বৰ দিনা তাত কিন্তু 5 তাৰিখৰ দিনা যিটো প্ৰাকৃতিক পৰিৱেশ দিৱসৰ দিনাখনি নিশ্চিন্ত মানে সিহঁতে প্ৰাকৃতিক পৰিৱেশ দিৱস পালন কৰি গৈছে, কিন্তু এই পৰিৱেশ দিৱসত ইমান ধৰণৰ ৰাইজৰ আগত প্ৰকাশ কৰি যে বৃক্ষৰোপণ কৰিব লাগে বুলি প্ৰচাৰ কৰি গৈছে, কিন্তু আমি ৰাইজে যিটো প্ৰচাৰ কৰি আছো আজি তাৰিখত অলপো গুৰুত্ব দিয়া নাই। কালি পৰহি আহি গৈছে বিধায়ক ইয়ালৈ, কিন্তু গৰাখহনীয়া নামত মাতিলত কিন্তু বা প্ৰতিবাদ কৰিলত সিহঁতৰ ইয়ালৈ আহিবলৈ সময় নাই। যিটো অৱস্থা হৈছে আমাৰ ৰমৰীয়া বগৈতলীয়া যিটো গৰাখহনীয়া পৰিছে, তৎকালীন ভাৱে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নিশ্চয় কাষৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ পীযুষ হাজৰিকাদেৱক আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো, অতি সোনকালে দেখিছে আপোনালোকে ঘৰ আমাৰ গাঁৱৰ ৰাইজে অকমান দুখীয়া মানুহ ঘৰ এখন সাজি লৈছে। এই ঘৰখিনি যদি গুচি যায় আমি কি কৰিম, ক'ত থাকিম? সেইকাৰণে চৰকাৰক অতি সোনকালে তৎকালীন ভাৱে আমাক গৰাখহনীয়া সমস্যাটো সমাধান কৰে। বিশেষকৈ মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী অনুৰোধ কৰিছো, পীযুষ হাজৰিকা ডাঙৰীয়া জলসম্পদ বিভাগৰ আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ তৎকালীন সাহায্য লাগে। আমি নহ'ব আৰু এনেকে আৰু এসপ্তাহো আমাৰ ইয়াত নাথাকে। 2-3 দিনত যদি সাহায্য দিব আমি থাকিব পাৰিম, নহ'লে আমি আৰু থাকিব নাপাম। সঁচা কথা কি কৰিব এতিয়ালৈকে একো কৰা নাই, যেনেকে কৰিব লাগিব। আমি নহ'লে অইল খাটৰ আমি বন্ধ কৰি দিম। অইল খাটৰ থানালৈ যাম, থানাই কি কৰে তাক সুধিমগে। যদি আন্দোলন আমি ডিব্ৰুগড়লৈ যাব লাগিব, ডিব্ৰুগড়ত যাব লাগিব, কিন্তু আমাৰ ভেটি গুচি যায় যদি আমি থাকিম ক'ত? আমাৰ ল'ৰা ছোৱালী থাকিব কাৰণে আমি কি কৰি খাম? আমাৰ বহুত বেয়া লাগিছে, বহুত দুখৰ সমস্যা হৈছে। আমি অকমান ঘৰ যি বনাই লৈছো থাকিবলৈ, এয়া যদি এনেকুৱা হৈ থাকে আমি কৰিম কি? কওকচোন। চৰকাৰ বেয়া নাই লগা, হিমন্ত বিশ্ব শৰ্মা অকল আৰামত আছে, ই ওপৰত বহি টকা কমাই খাই আছে। আমাৰ ৰাইজৰ কাৰণে অকমানো ভবা নাই। চবে পীযুষ হাজৰিকাদেৱে একদম গাড়ীত ওপৰত প্লেনত উঠি ঘূৰি ফুৰিছে, কিন্তু আমাৰ জলসম্পদ বিভাগে এইবিলাক একো কাম কৰা নাই। তৎকালীন বিভাগে আজিৰ ভিতৰত আহিব লাগে, আজিৰ ভিতৰত যদি নাহে আমি ডিচি ওচৰলৈ যাম বুলিছো, চাবুৱা থানা ঘেৰাও কৰিম বুলিছো। মহিলাই ৰাইজে কৰিব নোৱাৰা কাম একো নাই, ৰাইজে চব কৰিব পাৰে। আমি সেইখিনি অনুৰোধ কৰিছো, অতি সোনকালে আহিব লাগে, অতি শীঘ্ৰে আহিব লাগে। এই কথাখিনি অতি সোনকালে চৰকাৰলৈ যাব লাগে, আমি তাকে দাবী কৰিছো। তৎকালীন সাহায্য লাগে আৰু একো নালাগে। 2-3 দিনৰ ভিতৰতে আমাৰ ল'ৰাটো কেনেকে হয় আমি ভাল গলে আমি থকা অৱস্থাত যদি আহেও আমি এতিয়া ৰখি থাকিম, ইয়াতে ৰখি থাকিম। যিটো পৰিস্থিতি হৈছে, মানুহে কঠীয়া পাৰিছে, কঠীয়া যদি এই পথাৰটো পাৰ হৈ যায় তেতিয়াহ'লে এইখিনি গুচি গলে বোলে আমাৰ পথাৰ শেষ হৈ যাব, ঘৰ গুচি যাব, একোৱেই নাথাকে। সঁচাকৈ দুৰ্ভাগ্যজনক, কাৰণ কেন্দ্ৰীয় মন্ত্ৰী গৰাকী নিচেই কাষতে, তেওঁৰ ঘৰ নিচেই কাষতে যদি এনেকে গৰাখহনীয়া সমস্যাটো আজিলৈকে পৰ্যন্তলৈকে যদি তেওঁলোকে সমস্যাটো সমাধান কৰিব নোৱাৰিলে, ৰমীয়া ৰাইজক লৈ অকল ভোটৰ অংক লালচাত লাগি থাকিলেতো নহ'ব। আমাৰ এটাই দাবী, ৰমীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে আমি বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাইছো, অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰক। গৰাখহনীয়া প্ৰবলত যাতে ৰাইজক একো ক্ষতি নোহোৱাকৈ আচলতে তৎকালীনভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু আমি ৰমীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে ইয়াত তীব্ৰতা প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।
মই দৰ্শকসকলক যিহেতু পৰিৱেশটো দেখুৱাই আছো আৰু দেখা পাইছে যিহেতু পুৱাৰ পৰা ৰাইজ ইয়াত আহিছে আৰু পুৱাৰ পৰা গাঁৱৰ মহিলা পুৰুষ সকলো আহিছে, সকলোৱে আচলতে চিন্তিত হৈ পৰিছে আপোন ঘৰখনক লৈ, যিহেতু যেনেধৰণে খহনীয়া হৈছে এনেধৰণে খহনীয়া হয় আপোন ঘৰ মাটি হয়তো বৰ বেছি দিন নাথাকিব। কি ক'ব? হয় চাওক, আজি যি সময়ত গৰাখহনীয়া ৰোধৰ কাৰণে অত্যাধুনিক প্ৰযুক্তি আহিছে, চৰকাৰৰ ওচৰতো অত্যাধুনিক প্ৰযুক্তি আহিছে, তৎসত্বেও কিন্তু ৰহমৰীয়া অঞ্চলৰ আজি হাজাৰ হাজাৰ বিঘাৰ আজি গৰাখহনীয়াৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে, শ শ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আমি ৰহমৰীয়া ৰাইজে বাৰে বাৰে প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছো, এই বিষয়ে আমি চৰকাৰক অৱগত কৰি আহিছো, কিন্তু তৎসত্বেও কিন্তু চৰকাৰে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে কিন্তু ৰহমৰীয়া অঞ্চলৰ গৰাখহনীয়া ৰোধৰ কাৰণে সেই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গতিকে আমি এই অঞ্চলৰ স্থানীয় দল সংগঠন, ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ ৰাইজে আমি স্পষ্ট কৰি দিব খুজিছো, যদিহে অনতি পলমে ৰহমৰীয়া অঞ্চলত, বৰ্তমান ৰহমৰীয়া অঞ্চলত যি ব্যাপক খহনীয়া হৈ আছে সেই খহনীয়া ৰোধৰ কাৰণে যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি এই অঞ্চলৰ ৰাইজে, এই অঞ্চলৰ স্থানীয় দল সংগঠনে অতি শীঘ্ৰে আমি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।